এজন দুজন নহয়, শ শ হাজাৰ হাজাৰ লোক নামি পৰিল বিক্ষোভত। এই লোকসকল কোন? এই সকলে সেইসকল লোক যিসকলে বিজেপিৰ গেৰুৱা পতাকা ইমান দিনে গৰ্বেৰে দাঙি আহিছিল। আৰু এতিয়া এনে এটা পৰ্যায় পালেগৈ যে যিসকল লোকে বিজেপিৰ গেৰুৱা পতাকা ডিঙিত আৰি আজি ইমান দিন ঘূৰি ফুৰিছিল, এতিয়া সেইসকল লোকেই অহৰ্নিশে ডিঙিত আৰি ফুৰা বিজেপিৰ পতাকাক ক্ষোভত দলিয়াই পেলাইছে। ইয়াৰ পাছত পৰিস্থিতি কি হ'ল সেইটো আপোনাক দেখুৱাম। বিজেপিৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষোভ, খং আৰু তেওঁলোকৰ কাৰ্যকৰ্তাৰ কেনেকুৱা কাণ্ড সেইটোও চাওক। আজি আপুনি চাওক বিজেপি নেতা, বিজেপিৰ পাৰিষদে কেনেকৈ ভণ্ডামীৰ সীমা অতিক্ৰম কৰিছে, পুলিচৰ সন্মুখত তেওঁৰ অৱস্থা কেনেকুৱা। আৰু বহু খবৰ আছে। দেৱানন্দ মহাৰাজৰ নাম শুনিছেনে? হিন্দুসকলেতো প্ৰাৰ্থনা কৰিছেই, কিন্তু এজন মুছলমান ব্যক্তি যদি তেওঁৰ ওপৰত কৰা নিৰ্বিহ অত্যাচাৰৰ পৰা মুক্তি বিচাৰি খুদাৰ ওচৰত যদি প্ৰাৰ্থনা কৰে যে তেওঁক, তেওঁৰ পৰিয়ালক এনে ধৰ্মীয় অত্যাচাৰৰ পৰা বচাওক, তেতিয়া কি হ'ব? এয়াই হৈছে আজিৰ প্ৰকৃত ভাৰতৰ ছবি। নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। আজিৰ এই প্ৰতিবেদন আৰম্ভ কৰিবলৈ লৈছো এই খবৰক লৈ। এই ভিডিঅ'টো আপুনি ভালদৰে লক্ষ্য কৰক। শাৰী পাতিছে বহু লোক, দীঘলীয়া শাৰী দলিয়াইছে সকলোৱে। মানুহৰ দীঘলীয়া শাৰী চাওক, বহুত মানুহে এই দীঘলীয়া শাৰীত যোগ দিছে। এনেকুৱা দীঘলীয়া প্ৰতিবাদীৰ শাৰী যদি উত্তৰ প্ৰদেশত লাগিলহেঁতেন তেতিয়া কোনো কথা নাই। আৰু যদি এই বিজেপি বিক্ষোভৰ দীঘলীয়া শাৰী বিহাৰ, ছত্তীশগড়, ৰাজস্থান, উত্তৰাখণ্ডত ওলালহেঁতেন তেন্তেও কোনো কথা নাই। কিন্তু আশ্চৰ্যকৰ যে বিজেপিৰ পতাকা দলিয়াবলৈ এই দীঘলীয়া শাৰী পাতিছে গুজৰাটত। সেইখনেই গুজৰাট যিখন প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গুজৰাট। গুজৰাট এতিয়া বিজেপিৰ সাম্প্ৰদায়িক বিষবাস্পত নিঃশেষ হোৱাৰ পথত। 200ৰো অধিক ব্যক্তিয়ে ডিঙিত আৰি ফুৰা বিজেপিৰ গেৰুৱা বস্ত্ৰ দলিয়াই কংগ্ৰেছৰ সমভাৱাপন্ন নীতিত বিশ্বাসী হৈ কংগ্ৰেছ দলত যোগদান কৰিছে। গুজৰাটৰ পৰা বিজেপিৰ জংঘলৰাজ আঁতৰোৱাৰ স্বাৰ্থত আৰম্ভ কৰা এই বিদ্ৰোহলৈ সকলো সহযাত্ৰীলৈ স্বাগত। আৰু ছচিয়েল মিডিয়া যোগে এই আবেদন কৰিছে সৰল পেটেল নামৰ এজন ব্যক্তিয়ে। ভিডিঅ'টোত আপুনি নিজেই দেখিছে গুজৰাটৰ বিজেপি কৰ্মকৰ্তাসকলৰ একাংশই বিজেপিৰ সাম্প্ৰদায়িক নীতিত ক্ষুব্ধ হৈ কেনেকৈ ডিঙিত আৰি লোৱা বিজেপিৰ গেৰুৱা বস্ত্ৰ দলিয়াই পেলাইছে। পৰৱৰ্তী খবৰটোলৈ লক্ষ্য কৰক। লম্পট আমি চাওক, এইজন লম্পট। भाजपा क्या भाजपा से क्या मतलब? कोई तो भाजपा से क्या मतलब? भाजपा का नाम क्यों आ गया? मैं ये कहना चाह रहा हूँ सरकार भाजपा का नाम नहीं, सरकार के आदमी है, सरकार से नाराज, सरकार के आदमी है, दिखा रहे हो? हाँ तो ठीक कर दो ना, शराब कर दो। जाए वो हमको जाए हुए लोग जा रहे हैं तो मिलने आए हो, ये तरीका है। मिलने आते प्रेम से यहाँ खड़े होते थे। यार नहीं तो रोकूंगा। सुनो यार, बार नहीं, तुम्हारा यार नहीं हूँ मैं, यार नहीं हूँ मैं। आप बात कर रहे हो तो वीडियो बनाओ, खराब वीडियो बना रहा हूँ। আৰক্ষী বিষয়াজনে কৈছে মই তোমাৰ বন্ধু নহয়, চৰকাৰী চাকৰিহে কৰিছো। আৰক্ষী বিষয়াজনে সেই লম্পট ব্যক্তিজনৰ ভাষ্যৰ যথাযোগ্য জবাব দিছে। এই লম্পট ব্যক্তিৰ দাদাগিৰিৰ কাৰণ তেওঁ বিজেপিৰ পাৰিষদ, আৰু এই বিজেপিৰ পাৰিষদ হোৱাটোৱেই তেওঁৰ দাদাগিৰিৰ প্ৰদৰ্শনৰ একমাত্ৰ শক্তি। তেওঁ ভাবিছিল যে বিজেপিৰ এজন পাৰিষদ হিচাপে যেতিয়া আদেশ দিম খাকীৱালৰ পেণ্ট ঢিলা হৈ যাব, কিন্তু তেওঁৰ লগত আমি সকলো শেষ হৈ গ'ল। তেওঁ কৈছে যে ভিডিঅ' বনাও, মোক একো কৰিব নোৱাৰে। এই নেতাজী গৈছিল 8,000 টকাৰ চালান মাফ উঠাই ল'বলৈ। পুলিচক দাদাগিৰি কৰি কৈছিল 8,000 টকাৰ চালান উঠাই ল। বিপৰীতে আকৌ পৰিদৰ্শকজনে তেওঁৰ ওপৰত 9,000 টকাৰ ফাইন কাটিলে। ট্ৰেফিক ইন্সপেক্টৰজনে ক'লে যে আপোনাৰো ফাইন হ'ব, আপুনি গাড়ী ক'ত ৰাখিছে, ইয়াত গাড়ী ৰখাবলৈ কেনেকৈ সাহস হ'ল আপোনাৰ? আৰু এনেকুৱা অৱস্থাই হৈছে বিজেপি নেতাৰ। কি অৱস্থা হ'লগৈ বিজেপি নেতাৰ? ইপিনে আকৌ উত্তৰ প্ৰদেশত বিজেপি সদস্যই কয় যিখন গাড়ীত সমাজবাদীৰ ঝাণ্ডা সেইখন গাড়ীত সমাজবাদীৰ গুণ্ডা। কিন্তু আপুনি চাওক বিজেপিত নাই কি? বিজেপিত লম্পটো আছে, বিজেপিত অসভ্যও আছে, বিজেপিত নিজ মনোবৃত্তিৰ লোকো আছে, বিজেপিত মহিলাক অপমান কৰা লোকো আছে, আৰু বিজেপিত নিকৃষ্ট গালি পৰা লোকো মজুত আছে। এই সকলোবোৰৰে একজোট বিজেপি, কিন্তু তথাপিও অলপো লজ্জিত নহয় বিজেপি। যি বিজেপিয়ে মহিলাক 50 কোটিৰ গাৰ্লফ্ৰেণ্ড বুলি কয়, সেই বিজেপি কেনেকৈ সন্মানীয় হ'ব পাৰে? যি লাইভ ডিবেটত অংশ লৈ মাতৃ ভগ্নীক উদ্দেশ্যি গালি পাৰিব পাৰে, সেই দল কেনেকৈ সহানুভূতিশীল হ'ব পাৰে? এক্সপ্ৰেছ হাইৱেত যি দলৰ নেতাই মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিব পাৰে, সেই দলৰ নেতাই আকৌ নীতি শিক্ষাৰ পাঠ দিবলৈ আহে। এতিয়া চাওক এই যুৱকজনৰ সৈতে এনেকুৱা কিয় হ'ল, আপোনাক দেখুৱাইছো। ফটো এডিট কৰিছিল এই যুৱকজনে। শাসকীয় নেতাৰ ফটো এডিট কৰাৰ বাবে বিজেপি চৰকাৰৰ পুলিচে গুৰুলাকৈ প্ৰহাৰ কৰিলে এই যুৱকজনক। ফটো এডিট কৰিছিল শাসকীয় বিজেপি দলৰ নেতাৰ। অখিলেশ যাদৱ, ৰাহুল গান্ধীৰ ফটো এডিট কৰাহেঁতেন কোনো কথা নাই, বিজেপি নেতাৰ ফটো এডিট কৰাৰ বাবেই তেওঁৰ এই অৱস্থা।
আৰু এতিয়া এই সনাতনীসকলে সনাতনীৰ কথা কয়। শংকৰাচাৰ্যৰ বিৰুদ্ধে কথা ক'লে একো নহয়, কিন্তু যোগী মোদীৰ বিৰুদ্ধাচৰণ কৰিলে হৈ যায় গুণ্ডা, মাৱালী, লম্পট, নিচ। তেন্তে এইসকল এনেকুৱা শ্ৰেণীৰ ব্যক্তি যি কাৰোৰে সৈতে তুলনা নহয়। এওঁলোকৰ প্ৰকৃত সনাতনৰ সৈতেও মিলা মিছা নাই। মনত ৰাখিব, এই যুৱকজনক কিয় মৰিয়াই মৰিয়াই খোজ কাঢ়িব নোৱাৰা কৰিলে। সূৰ্য সমাজ ভাইয়ে চৌদি আৰবৰ পৰা ছচিয়েল মিডিয়াত দিছে যোগী আদিত্যনাথৰ ফটো এডিট কৰিছিল আৰু গাজিয়াবাদ আহি পোৱাৰ লগে লগে তেওঁক ধৰি মৰিয়াই মৰিয়াই পংগু কৰি তোলা হ'ল। ফটো এডিট কৰাটো ইমান ডাঙৰ অপৰাধ নেকি? হয়, এতিয়া মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে কথা কোৱা, ফটো এডিট কৰাটো এটা সাংঘাতিক অপৰাধ। আপুনি শংকৰাচাৰ্যৰ বিৰুদ্ধাচৰণ কৰক, গালি পাৰক, তাত একো আপত্তি নাই। এয়াই এইসকলৰ সনাতনী পৰম্পৰা। প্ৰিয় দৰ্শক, পৰৱৰ্তী বাতৰিটোলৈ লক্ষ্য কৰক। সনাতনী প্ৰেমী হয় যদি আহক, ভালদৰে শুনক, ভালদৰে ভিডিঅ'টো চাওক। वृंदावन से क्या कहना चाहेंगे प्रेमानंद महाराज? इस टाइम पर अगर इस पूरी दुनिया के अंदर कोई सच्चा संत है वो प्रेमानंद है, और कोई संत है नहीं उनके मुकाबले। सही बात। फ्लैट में वो रहते हैं वो भी किसी और का है, जो गाड़ी वो यूज करते हैं वो भी किसी दूसरे की है, जो श्रद्धा पूर्वक उनके लिए लेकर आता है सम्मान। এইজন হৈছে মহম্মদ মহচিন। মহম্মদ মহচিন হৈছে মুছলমান, যি প্ৰেমানন্দ মহাৰাজৰ প্ৰকৃত সত্যৰ বিষয়ে কৈছে। ব্যক্তি এনেকুৱা হ'ব লাগে প্ৰেমানন্দ মহাৰাজৰ দৰে। আৰু যোগী আদিত্যনাথে মাথো শাসনৰ ক্ষমতাৰে ভক্তি আদায় কৰাটো সনাতনীৰ কোনো নীতি নিয়ম হ'ব নোৱাৰে। যোগী মোদীয়ে দেশখনৰ অৱস্থা কি কৰি দিলে আপুনি হয়তো ভালদৰে লক্ষ্য কৰিলে দেখা পাব। দেশত এতিয়া সৰ্বত্ৰে হিন্দু মুছলমানৰ বিষ-বাষ্প বিয়পোৱাত ব্যস্ত মোদী চৰকাৰ, মোদী চৰকাৰৰ শিষ্যসকল। আৰু এই সাম্প্ৰদায়িক বিষ-বাষ্প বিয়পোৱাৰ শীৰ্ষত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সহানুভূতিশীল, মানৱীয়তা, ধৰ্ম নিৰপেক্ষতা, সাংবিধানিক অধিকাৰ আজি এইখন দেশত সুদূৰ পৰাহত। এতিয়া এইখন দেশত চলিছে মাথো সাম্প্ৰদায়িকতা ৰাজ। সমাজৰ মাজত চলি অহা সাম্প্ৰদায়িক সম্প্ৰীতিক টুকুৰা টুকুৰ কৰি সাম্প্ৰদায়িক বিষ-বাষ্প বিয়পাই শেষত যদি কয় মে ঝোলা লেকে আয়া ঝোলা লেকে চলা যাওঁগা বুলি ক'লেই নহ'ব। মইতো সৰুতে ঘৰৰ পৰা ওলাই আহিছোঁ, পৰিয়াল পৰিজন সকলো বাদ দি আহিছোঁ। এইবোৰ ক'লেই মাত্ৰ নহ'ব, আপুনি নিজৰ পৰিয়াল বাদ দি দেশৰ কি উন্নতি সাধিলে? ই সনাতনৰ বিৰোধী, যিজনে নিজৰ ধৰ্মৰ নীতি নিয়ম মানি নচলে, নিজা নীতি নিয়মৰ সৃষ্টি কৰে, তেওঁ কেতিয়াও কাৰোৰে হ'ব নোৱাৰে। মন কৰক পৰৱৰ্তী খবৰলৈ। কৈছে যে সব নাহি শিখাতা আপস মে বেৰ ৰাখতা। কোনে কৈছে? এই মুছলিম ব্যক্তি, যিজনে যোগী আদিত্যনাথ, মোদী, অমিত শ্বাহ আৰু অমিত শ্বাহৰ পুত্ৰক দেখিছে প্ৰেমানন্দ মহাৰাজৰ বিষয়ে নানান বিৰূপ মন্তব্য কৰা। এইজন প্ৰয়াগৰাজৰ যুৱক। এওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে, কোনো মৌলনা মৌলবীৰ বাবে নহয়, তেওঁ প্ৰেমানন্দ মহাৰাজৰ বাবে দোৱা মাগিছে আল্লাহৰ ওচৰত। এনে মহানতা দেখুৱাব পাৰিবনে মোদী, যোগী, হিমন্ত বিশ্ব শৰ্মাই, যাৰ বাবে সৰ্বধৰ্মৰে ব্যক্তিয়ে ভগৱানৰ ওচৰত আফিক প্ৰাৰ্থনা কৰিব পাৰে? যদি সৰ্বধৰ্মৰ মাজত শান্তি সম্প্ৰীতি একতাই সৃষ্টি কৰিব নোৱাৰে, তেওঁলোক কেনেকৈ প্ৰকৃত সনাতন হ'ব পাৰে? আৰু এনেবোৰ সাম্প্ৰদায়িক বিষ-বাষ্প ছটিওৱাৰ বাবে বিজেপিৰ বাবে অযোধ্যাত কি ঘটিল? আৰু চাব, বিজেপিয়ে অনাগত সময়ছোৱাত চকপুৰত একেই পৰিস্থিতিৰ সন্মুখীন হ'ব, বাৰাণসীতো একেই হ'ব, গুজৰাটৰ ভিতৰতো একেই দশা হ'ব বিজেপিৰ। আৰু এয়াই হিন্দুস্তানৰ ৰীতি নীতি, কালচাৰ। চাওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা টুইট। We welcome the release of all hostages after over 2 years of captivity. Their freedom stands as tribute to the courage of their families. এইবিলাক ট্ৰাম্পৰ বাবে কথাই মাথো ট্ৰাম্প বাবু। লাজ পোৱাৰো এটা সীমা থকা উচিত। মানুহৰ সামান্যতম লজ্জাবোধ থাকিব লাগে। দেশৰ নাগৰিকক হাত কেৰেয়া লগাই ভাৰতৰ মাটিত পেলাই থৈ গ'ল, তাত আপুনি অলপো লজ্জাবোধ নকৰিলে। আপোনাৰ আমাৰ দেশৰ ওপৰত ট্ৰাম্পে টেৰিফৰ ওপৰত টেৰিফ লগাইছে। আমাৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক মুকলিকৈ সহায় আগবঢ়াইছে, তাতো অলপো লজ্জাবোধ কৰা নাই আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে, আমাৰ বিজেপি চৰকাৰে। তেনে অৱস্থাতো আমাৰ প্ৰধানমন্ত্ৰীয়ে টুইট যোগে কৈছে যে ট্ৰাম্পৰ কাৰেজ আছে, ট্ৰাম্পৰ সাহস আছে। আৰু এইজন প্ৰধানমন্ত্ৰীয়ে কৈছিল যে 2014 পূৰ্বে এইখন ভাৰতত জন্মগ্ৰহণ কৰাৰ বাবে তেওঁ অনুভৱ কৰে, লজ্জিত হয়। প্ৰধানমন্ত্ৰীয়ে জাপানতো গৈ কৈছিল 2014 পূৰ্বতে এইখন ভাৰতত জন্ম হোৱাৰ বাবে তেওঁ দুখিত, লজ্জিত। আৰু চাওক যশৱন্ত সিঙৰ এই টুইটটো, তেওঁ কৈছে যে এইটোৱেই গুজৰাটী ফৰ্মুলা। প্ৰতিপক্ষ যদি শক্তিশালী হয়, তেন্তে প্ৰতিপক্ষই আৰু কিবা সাংঘাতিক বেয়া কাম কৰিলেও তেওঁলোকৰ বাবে সেয়া ভাল হৈ পৰে, সাহস হৈ পৰে। আৰু চাওক এই টুইটটো, আৰবান নক্সালে খান মাৰ্কেট গেং বুলি কৈ বদনাম মাতিছে। হাইকোৰ্টৰ ন্যায়াধীশে সংঘ পৰিবাৰৰ ওপৰত এই অভিযোগ আনিছে। চাওক নিজৰ সংঘ পৰিবাৰে এগৰাকী কিশোৰীৰ ওপৰত কেনেকৈ যৌন নিৰ্যাতন চলোৱা হৈছিল, যিটো ঘটনা ঘটিছিল কেৰালাত। চাওক কেনেধৰণৰ প্ৰবৃত্তিৰ লোক চামিল হৈ আছে বিজেপিত, সংঘ পৰিবাৰ। দেশৰ জনতাই আজি ধিক্কাৰ দিছে বিজেপি সংঘ পৰিবাৰৰ এনে আচৰণ, এনে অন্যায়, এনে শোষণত।
ব্যুরো রিপোর্ট, নিউজ ওয়ান নর্থ ইস্ট।